এইটো আজি যোৱাকালি যিটো ঘটনা হ'ল মইতো আগতে কোৱা কথাখিনিকে আকৌ মই এবাৰ ৰিপিট কৰি দিছোঁ যে ই কেতিয়াও যোৰা নহয়, চিচা ভাঙিলে যোৰা নহয়। এতিয়া কি হৈছে, এখন নৈ পাৰ কৰা এটা কাহিনী আছে, বাঘে চাগে আৰু পানে পাৰ কৰিব লাগে, কিন্তু একেলগে পাৰ কৰিব নোৱাৰে, এটা পাৰ কৰিব লাগিব। এটা এৰিলে ইটোক খাব, ইটো এৰিলে সিটোক খাব, এনেকুৱা ধৰণৰ এটা ব্যৱস্থা। আৰু আজিৰ ডেটত ইয়াৰ যিটো প্ৰাসংগিকতা, আজি বিৰোধী কি হ'ব লাগিছিলে, এটা খুঁটাৰ নিচিনা কংক্ৰিট খুঁটা হ'ব লাগিছিলে, কিন্তু আজি বিৰোধীয়ে ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁট আৰু হিমন্ত বিশ্ব শৰ্মাক মাৰিবৰ কাৰণে পলিটিকেলি আজি তেওঁলোকে যি ধৰণে সংগঠিত হ'ব লৈছে, সেইটো এটা বুবেৰাঙৰ বাহিৰে একো নহয়। আৰু কালি যিখিনি বক্তব্য অখিল গগৈয়ে ৰাখিছে, যিখিনি কংগ্ৰেছক ফেচিবাদী বুলি কৈছে আৰু কংগ্ৰেছৰ দালাল বুলি ক'ব খুজিছে হীৰেণ গোহাঁইক, এই গোটেই কথাবিলাকে আজিৰ ডেটত বিৰোধীয়ে অখিল গগৈ ভাষ্য মতে এইটো প্ৰমাণ হৈ গৈছে যে 4th লাইনত ৰাখিব খুজিছে কংগ্ৰেছক। বিৰোধীত নিয়মতে কংগ্ৰেছ মেৰুদণ্ড হিচাপে থাকিব লাগে, কংগ্ৰেছৰ লগত মেৰুদণ্ড হিচাপে থাকি বাকীখিনি আনুষংগিকভাৱে তেওঁলোকে লগত থাকিব লাগে। কিন্তু অখিল গগৈ যিটো ভাষ্য, এই ভাষ্য এইটো প্ৰমাণ কৰিছে যে বিৰোধীয়ে কংগ্ৰেছ দলক 4 নম্বৰ লাইনত ৰাখিব খুজিছে। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰটো ৰাখিব খোজা নাই, মোৰ হিচাপত 4 নম্বৰ লাইনত ৰাখিব খুজিছে। আৰু এই অৱস্থাৰে বিৰোধীৰ ঐক্যমত 365টা দিন আছে ইলেকশ্যনলৈ। তাৰ আগতে যদি এজনে পূবলৈ চাইছে, এজনে পশ্চিমলৈ চাইছে, এজনে উত্তৰে চাইছে, এজনে দক্ষিণত চাইছে, এই ব্যৱস্থাৰে তেওঁলোকে আগন্তুক দিনত বিজেপিক পৰাভূত কৰিব পৰাৰ কথাটো তেওঁলোকৰ কাৰণে মুংগেৰী লালকি হাচিন সপোনে। কিতাপৰ কথা এটা কৈছিল আপুনি, কিতাপ আপোনালোকে কিতাপ পঢ়ি ৰেডি কৰিছে, তেওঁলোকে কিতাপ পঢ়িবই পৰা নাই, এনেকুৱা ধৰণৰ চাওক, আমি আজিকে তেওঁলোকৰ কিতাপ দোকানতে আছে আৰু আমি আজি ৰিভাইজ কৰি আছোঁ। আমাৰ অৰ্গেনাইজেশ্যনৰ ফেক্টৰত তেওঁলোকৰ কি ব্যৱস্থা হ'ব লাগিছিল আৰু তেওঁলোকৰ আজি কি ব্যৱস্থা, সেইকাৰণে মই সকলোকে এটা অনুৰোধ কৰিছোঁ, এইবিলাকত আমাৰ পাছত লাগি থাকি লাভ নাই। আজিৰ ডেটত ভাৰতীয় জনতা পাৰ্টীৰ পাছত লাগি লাভ নাই। তেওঁলোকে পাৰিলে একত্ৰিত হওক, হৈ পেলাই আজিৰ ডেটত যেতিয়া এই যি ব্যৱস্থা, এই ব্যৱস্থাই প্ৰমাণ কৰিছে যে কংগ্ৰেছৰ নিচিনা এটা দলত আগন্তুক 26ৰ নিৰ্বাচনত ছিংগুল ডিজিটত আহি যাব, এই কথাটো আজি প্ৰমাণ হৈছে। ভূপেন বৰাই ফেচবুকত এটা ষ্টেটাছ দিছে যে অখিল গগৈ বাদ দি বাকী যিখিনি বিৰোধী আছে তেওঁলোক একত্ৰিত হৈ পেলাই হয়তো আগবাঢ়িব পাৰে। গতিকে তেতিয়া কিবা লাভ হ'ব নেকি? অখিল গগৈক যদি একাষৰীয়া কৰি যদি বাকী বিৰোধী একত্ৰিত হয়, তেতিয়া বিজেপিৰ কাৰণে প্ৰত্যাহ্বান হ'বনে? এইটো 4টা চকাৰ এটা চকা যদি নাথাকে, এটা চকা যদি ৰিচল টায়াৰ হয়, তেতিয়াহ'লে গাড়ীৰ চকাটো কেনেকৈ ঘূৰিব? তাৰে প্ৰমাণ আজি এই ভূপেন বৰা, অখিল গগৈ এই কথাবিলাকতে প্ৰমাণ হৈ গৈছে। আৰু এই প্ৰমাণেৰে আগন্তুক দিনত অখিল গগৈক বাদ দি হ'ব, অমুকক লৈ পেলাই হ'ব, এজনে দিল্লীৰ পৰা মিটিং অৰ্গেনাইজ কৰিব, এইবিলাক কথাৰে মই ভাবোঁ যে অপজিশ্যনৰ এটা নিৰাশাজনক অৱস্থা আছে। আৰু এই নিৰাশাজনক অৱস্থাই আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ ফালে এটা ভাল পজিটিভ চাইনে হ'ব বুলি ভাবিছোঁ। চৰকাৰে অকলেচলা নীতি ল'লে ভূপেন বৰাই বা কংগ্ৰেছে, অকলেচলা নীতি যদি যিটো ষ্টেটাছ দিছে, নহয় চাওক, সেইটোতো হ'বই। মই আপোনাক কৈছোঁ, যেতিয়া কংগ্ৰেছৰ নিচিনা এটা দলক, আজি 150-200 বছৰীয়া এটা দলক অখিল গগৈৰ নিচিনা এজন নতুন ৰাজনীতিবিদে তেওঁলোকক 4th লাইনত নিব খুজিছে, তেতিয়া একলাচলৰ নীতিহে হ'ব। সেইটো গ্ৰুপ লাভ কি হ'ব? লাভ ভাৰতীয় জনতা পাৰ্টীৰ লাভ হ'ব, মিত্ৰজোঁটৰ লাভ হ'ব, আৰু আমি আমাৰ ধৰণে আমি আমাৰ কাম কৰি যাম, ৰাইজক সেৱা কৰি যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।